আপোনাৰ নামত যদি জব কাৰ্ড আছে কিন্তু জব কাৰ্ডখন আপোনাৰ হাতত নাই জব কাৰ্ডখন হয়তো হেৰাই গৈছে আনকি জব কাৰ্ডৰ নম্বৰটো আপোনাৰ ওচৰত নাই তেন্তে আপুনি একদম চিন্তা কৰিব নালাগে যদি আপোনাৰ হাতত এই মোবাইল আছে এই মোবাইলৰ জৰিয়তে আপুনি অনলাইন ডাউনলোড কৰিব পাৰিব আপোনাৰ জব কাৰ্ডখন কেনেকৈ কৰিব সকলোখিনি আজি মই আপোনাক এই ভিডিঅ'ত দেখাই দিম চাই থাকক ভিডিঅ'টো শেষলৈকে কিন্তু তাৰ আগতে সকলোলৈকে অনুৰোধ মোৰ ফেসবুক পেজটো ফলো কৰিব আৰু যদি ইউটিউবত চাই আছে তেন্তে মোৰ চেনেল জ্ঞান ভাণ্ডাৰ 247 সাবস্ক্ৰাইব কৰিব প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ গুগল সাৰ্চত যাব সো গুগল সাৰ্চত যোৱাৰ পিছত আপুনি টাইপ কৰিব জব কাৰ্ড আসাম তো টাইপ কৰাৰ পিছত যেটো সাৰ্চ ৰিজাল্ট আহিব সাৰ্চ ৰিজাল্টৰ এক নম্বৰতে আপুনি দেখিব state assam nrega.nic.in ইয়াতে আপুনি ট্যাপ কৰক এতিয়া অসমৰ গোটেইখন জিলা আপুনি দেখাব তাৰপৰ আপোনাৰ নিজৰ যেটো জিলা হেতু আপুনি বাছনি কৰিব অকমান জুম কৰক জুম কৰি আপুনি লেফট সাইডে দেখাব আপোনাৰ জিলাৰ গোটেইকেটা ডেভেলপমেন্ট ব্লক অৰ্থাৎ উন্নয়ন খণ্ড আপুনি দেখাব ইয়াৰ পৰা আপোনাৰ নিজৰ যেটো ডেভেলপমেন্ট ব্লক হেতু আপুনি বাছনি কৰক এতিয়া আকৌ অকমান জুম কৰিব এতিয়া জুম কৰাৰ পিছত লেফট সাইডে আপুনি দেখা পাব আপোনাৰ ব্লকৰ অধীনত যিমান কেটা পঞ্চায়ত আছে গাঁও পঞ্চায়ত এই গাঁও পঞ্চায়ত কেটাৰ নাম ইয়াতে আপুনি দেখা পাব তাৰ পৰা আপোনাৰ নিজৰ যেটো গাঁও পঞ্চায়ত হেতু আপুনি বাছনি কৰিব সো মই বাছনি কৰিলো এতিয়া R1 ইয়াতে আপুনি দেখা পাব জব কাৰ্ড/ৰেজিষ্ট্ৰেচন সো ইয়াৰে যেটো 3 নম্বৰ আছে জব কাৰ্ড/এমপ্লয়মেন্ট ৰেজিষ্টাৰ সো ইয়াতে আপুনি ট্যাপ কৰিব সো এতিয়া যেটো পেজ আহিছে এইটো পেজত আপোনাৰ পঞ্চায়তৰ অন্তৰ্গত যিমান জব কাৰ্ড আছে গোটেই জব কাৰ্ডৰ তালিকা ইয়াতে দেখা পাব লেফট সাইডে দেখিব আপুনি জব কাৰ্ড নম্বৰ আৰু ৰাইট সাইডে দেখা পাব মানুহৰ নাম সো জব কাৰ্ড নম্বৰ আৰু নামৰ তালিকা আপুনি দেখা পাইছে এতিয়া আপুনি স্ক্ৰল কৰক স্ক্ৰল কৰি আপোনাৰ নাম ক'ত আছে এটো বিচাৰি উলিয়াওক আপোনাৰ নামটো বিচাৰি উলিওৱাৰ পিছত আপুনি লেফট সাইডে গৈ পেলাই জব কাৰ্ড নম্বৰ যত আছে এই জব কাৰ্ড নম্বৰত আপুনি ট্যাপ কৰিব ট্যাপ কৰিলে আপোনাৰ জব কাৰ্ডটো ইয়াতে আপুনি দেখা পাব সো এটো মই এটা উলাইছো বেক কৰি পেলাই মই আকৌ এটা আৰু এটা উলা সো এটো হৈছে জব কাৰ্ড ইয়াত জব কাৰ্ডত পৰিয়ালৰ মুৰব্বী নাম জব কাৰ্ডৰ নম্বৰ এড্ৰেছ দিয়া আছে আৰু এটো জব কাৰ্ডত যি কেইগৰাকী মেম্বাৰ আছে গোটেই কেটা মেম্বাৰৰ নাম ইয়াতে থাকিব আৰু এটো জব কাৰ্ডৰ জৰিয়তে যিমান কাম কৰা হৈছে সকলোখিনি কামৰ তালিকা ইয়াতে দেখা পাব সো ইয়াৰ পৰা আপুনি আপোনাৰ নিজৰ জব কাৰ্ডটো ডাউনলোড কৰিব পাৰিব সো ভিডিঅ'টো হেকলৈকে চাই থকাৰ কাৰণে ধন্যবাদ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে শেয়াৰ কৰিব